Hey guys, welcome back to my channel. কি খবৰ সকলোৰে নিশ্চয় সকলো ভালে আছে। আজি মই আপোনালোকলৈ এখন মাংসৰ আঞ্জা লৈ আহিছো। মাংসৰ আঞ্জাখন প্ৰত্যেকেই বনাই থাকে, প্ৰত্যেকৰ ঘৰতে খায় আৰু আমিও খাওঁ। কোনোবা আছে নেকি বাৰু মাংস নোখোৱা জনাবচোন মোক। মই খাই বহুতেই ভাল পাওঁ আৰু সদায় চেষ্টা কৰোঁ বেলেগ ধৰণে বনাবলৈ। আজি মই আপোনালোকলৈ লৈ আহিছো মাংস কি ধৰণে মছলা নিদিয়াকৈ খাবলৈ সোৱাদ লগা আৰু দেখিবলৈও ধুনীয়া কৰিব পাৰোঁ। মাংস বনাওঁতে কেতিয়াবা আমাৰ চিন্তা হয় যে সদায় খাইছোঁ কিন্তু মছলাও দিছোঁ, লগত মছলা নিদিলে খাবলৈও বেয়া হ'ব, আলহীয়ে বেয়া পাব নেকি বা ঘৰতে বেয়া হ'ব নেকি। সেইকাৰণে আজি মই আপোনালোকৰ বিশেষ ভিডিঅ'টো আগবঢ়াম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, শেষত মোক জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল। বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মছলা নিদিয়াকৈ এখন মাংসৰ ধুনীয়া আঞ্জা কেনেদৰে বনাব পাৰি, দেখাটো ভাল হয়, খাবলৈও সোৱাদ লগা হয়। বলক তেন্তে ভিডিঅ'টো চাই লওঁ। কেৰাহী গৰম হ'ল, গৰম হ'লত মই ইয়াত দি দিছোঁ অকণমান তেল। তেলখিনি ভালদৰে গৰম হ'ব দিলোঁ আৰু গেছটো ল' ফ্লেমত ৰাখিছোঁ আৰু মই ইয়াৰ কাৰণে কাটি লৈছোঁ দুটা ৰঙা পিঁয়াজ। পিঁয়াজখিনি সৰু সৰুকৈ কাটি মই পিচি ল'লোঁ। পিচি ল'লেহে মাংসখিনি ৰংটো ধুনীয়া হ'ব আৰু ফ্লেভাৰটো ধুনীয়া আহিব, যিহেতু কোনো ধৰণৰ মছলা নিদিয়াকৈ বনাম সেইকাৰণে। আৰু এতিয়া মই তেলত পিঁয়াজখিনি দি দিম। এনেদৰে বাকীখিনি পিঁয়াজো মই দি দিম। গোটেইখিনি পিঁয়াজ দিয়াৰ পিছত মই ভালদৰে সিজাই ল'ম এইখিনি। যেতিয়ালৈকে পিঁয়াজখিনিয়ে তেলটো এৰি নিদিয়ে তেতিয়ালৈকে আপোনালোকে লৰাই থাকিব, লাগি ধৰিব নিদিব, নহ'লে জ্বলা জ্বলা গোন্ধটো আহিব মাংসখিনিত। প্ৰায় 2 মিনিটমান সিজোৱাৰ পিছত পিঁয়াজটোৱে দেখিছে ন তেলটো এৰিছেগৈ। এতিয়া মই ইয়াত বাকীখিনি বস্তু দি ল'ম। ইয়াত দিছোঁ আদা নহৰু পেষ্ট, এইখিনি দিও মই ভালদৰে লৰাই ল'ম। আৰু ইয়াত এতিয়া দি দিম হালধি, ভালদৰে মিক্স কৰি ল'ম। আকৌ 2 মিনিটমানৰ কাৰণে ভাজি ল'ম। আমাৰ আদা নহৰুখিনিও প্ৰায় সিজিছেগৈ আৰু ইয়াতে মই এতিয়া দি দিম কাটি থোৱা এটা বিলাহী। বিলাহীটো মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু বিলাহীটো ভালদৰে সিজি ভাগি যোৱালৈকে এইখিনি মই এনেদৰে লৰাই থাকিম আৰু বিলাহীটো ভালদৰে সিজিবলৈ দিম। 2 মিনিটমান এনেদৰে ৰখাৰ পিছতো আমাৰ বিলাহী এয়া অলপ অলপ সিজিছেগৈ। আৰু আপোনালোকৰ যদি এইখিনি বেছি লাগি ধৰা নিচিনা লাগে তেতিয়াহ'লে অকণমান পানী দি ল'ব। মই এই মিক্সি জাৰটোতে পিঁয়াজখিনি যিহেতু অলপ অলপ লাগি আছিল সেইকাৰণে ইয়াতে আঙুলি পানী অলপ দি দিলোঁ আৰু এইখিনি আকৌ ভালদৰে সিজাই ল'ম। মাংসটো ধুনীয়া কালাৰ আহিবলৈ এইখিনিতে কথা মেইন। এইখিনি যদি বনাওঁতে আপোনালোকৰ নিয়মটো ভাল নহয় তেতিয়া মাংস কালাৰটো নাহিব, যিহেতু কোনো ধৰণৰ মছলা ইয়াত নিদিওঁ, একেবাৰেই চিম্পুলভাৱে বনাইছোঁ আৰু বেছি মছলা খোৱা ভালো নহয়। সেইকাৰণে মই বনাওঁ যেতিয়া নেকি আপোনালোককো দেখাইছোঁ। বিলাহীখিনি কিন্তু ভালদৰে সিজিবলৈ দিব। এই মছলাখিনি প্ৰায় 10 মিনিটমান লাগি যায় সিজোতে বা ৰেডি হওঁতে, তেতিয়াহে মাংসখিনি ধুনীয়া হ'ব। মছলাখিনি যিমান মছলা মানে কি আৰু এই পিঁয়াজখিনি আৰু বিলাহী এই পেষ্টটো যিমান টাইমলৈকে ভালদৰে বনাব সিমানেই মাংসটো টেষ্ট হ'ব আৰু কালাৰটো খুবেই ধুনীয়া হ'ব। ইয়াত দেখিছেনে কালাৰটো মছলা দিয়াৰ দৰে লাগিছে, কিন্তু কোনো ধৰণৰ মছলা নিদিওঁ। আমাৰ বিলাহীটো ভালকৈ সিজিছেগৈ। এতিয়া মই ইয়াতে দি দিম সোৱাদ অনুসৰি নিমখ। দেখিছেনে বিলাহীটো সিজি গৈছে, তাৰ কিমান ধুনীয়া ৰং ওলাইছে। আপোনালোকক কণ্টিনিউ মই দেখাবলৈ চেষ্টা কৰিছোঁ, কাৰণ মছলা নিদিয়াকৈয়ে কিমান ধুনীয়া ৰং হয়। মই পানীখিনি দিছিলোঁ যে পানীখিনি ভালদৰে শুকুৱাই লৈছোঁ। দেখিছেনে পানী প্ৰায় শুকাইছেগৈ
আৰু অকণমান বাকী আছে। আৰু পিঁয়াজখিনি কিন্তু আপোনালোকে ৰুকি ল'ব দেই, গোটা গোটাকৈ নিদিব। গোটা গোটাকৈ দিলে ভাল নালাগিব খাই একেবাৰে, আৰু কালাৰটো নাহিব। এতিয়া এইখিনি ভালদৰে সিজিছেগৈ, তেল ওলাইছে দেখিছেনে? এতিয়া মই ইয়াতে দি দিম চিকেনখিনি আৰু ভালদৰে লৰাই ল'ম এইখিনি। পেষ্টটো যাতে গোটেই মাংসখিনিতে লাগি ধৰে, এনেদৰে ভালদৰে লৰাই ল'ম। পাঁচ মিনিটমানৰ কাৰণে এনেদৰে মেলি ৰাখিম, কাৰণ ঢাকি নিদিওঁ। মাংসখিনি এনেদৰে মেলি ৰাখিলে এক্সট্ৰা যদি কিছুমান পানী কেতিয়াবা মাংসত থাকে, সেইখিনি বাহিৰ হৈ যায়। সেইকাৰণে এনেদৰে মেলি ৰাখিছোঁ আৰু মাজে মাজে অলপ অলপকৈ লৰাই দিছোঁ। অলপ সময় এনেদৰে ৰখাৰ পাছত দেখিছেনে, তেলটো প্ৰায় দেখা পোৱা গৈছে। মানে এক্সট্ৰা যিখিনি পানী আছিল গোটেইখিনি শুকাই গৈছে। আৰু মই এতিয়া এটা আলু কাটি থৈছিলোঁ ডাঙৰ, আলুটো লগতে দি দিম। অকণমান জ্বলা হ'বলৈ মই এটা জলকীয়া দি দিছোঁ। কেঁচা জলকীয়া মোৰ ওচৰত শেষ হ'ল, সেইবাবে বটলত মই জলকীয়া ভৰাই ৰাখিছিলোঁ। এইখিনি দেখিছেনে? ইয়াৰ পৰাই এটা জলকীয়া মই দি দিছোঁ। আপোনালোকে যদি পেটৰ কিছুমানৰ প্ৰব্লেম থাকে, তেতিয়া জ্বলাটো নিদিলেও হ'ব, মাংসখিনি খাব পাৰিব তেতিয়া। জলকীয়াটো দিছোঁ কাৰণ অকণমান জ্বলা জ্বলা হ'লে ভাল লাগিব। ভালদৰে এইখিনি লৰাই মই প্ৰায় 10 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। আৰু দৰকাৰ পৰিলে মাজতে এবাৰ দুবাৰ আপোনালোকে চাব, যদি বেছি শুকাই যোৱা নিচিনা লাগে তেতিয়া অকণমান গৰম পানী ছটিয়াই দিব। মোৰ দৰকাৰ নহ'ব পাৰে, দেখাম বাৰু আপোনালোকক। 5 মিনিট হৈ গৈছে আৰু মই চাইছোঁ, দেখিছেনে বাৰু? এনেকুৱা হৈছে বাৰু দেখিবলৈ। মোৰ অকণমানো লাগি ধৰা নাই। জুইটো কমকৈ ৰাখিব আপোনালোকে, তেতিয়া লাগি নধৰে। জুইটো যদি জোৰ কৰি জ্বলে বা হাই ফ্লেমত, তেতিয়াহ'লে লাগি ধৰা চান্সটো থাকে। আৰু মই আকৌ ঢাকি দিম। এয়া আমাৰ মাংসখিনি দেখিছেনে? খুব ধুনীয়া হৈছে কালাৰটো, আৰু দেখাত এনেকুৱা লাগিছে যেন পূৰা মছলা দিয়ে বনাইছোঁ, কিন্তু কোনো ধৰণৰ মছলা দিয়া নাই। অকণমান লাগি ধৰা যেন লাগিছে। এয়া দেখিছেনে কেৰাহীৰ তলত? মই ইয়াত অকণমান গৰম পানী দি দিম। অকণমান দিব পানী, বেছি দি নিদিব একেবাৰে। এয়া যিহেতু মই অলপ জুলীয়াকৈ বনাম, সেইবাবে অকণমান পানী দি আকৌ ঢাকি থ'ম। এয়া আমাৰ মাংস প্ৰায় হৈছেগৈ, আৰু মই যিহেতু অলপ জুলীয়াকৈ ৰাখিম, সেইকাৰণে অকণমান গৰম পানী দি দিছোঁ। আৰু 5 মিনিটমান বনোৱাৰ পাছত আমাৰ মাংস ৰেডি হৈ যাব। এয়া দেখাম আপোনালোকক, দেখিছেনে? আলু প্ৰায় সিজিছেগৈ, অলপ বাকী আছে। 15 মিনিটমান সিজোৱাৰ পিছত এয়া দেখিছেনে, আমাৰ মাংসখিনি প্ৰায় হৈছেগৈ। কালাৰটো খুবেই ধুনীয়া হৈছে, আৰু আপোনালোকে এনেদৰে বনাই খাবচোন। সকলোৱে ক'ব বহুত মছলা দিয়া যেন লাগিছে বুলি, কিন্তু আপোনালোকে নিজেই দেখিছে আৰু কোনো ধৰণৰ মছলা দিয়া নাই। ৰংটো বহুত ধুনীয়া হৈছে। এতিয়া মই এটা হটকেছত এইখিনি উলিয়াই ল'ম। তাৰ আগতে মই ধনিয়া কাটি ৰাখিছিলোঁ, ধনিয়াখিনি মই ইয়াত দি দিম। আৰু এতিয়া হটকেছত এটাত মই উলিয়াই ল'ম। এয়া এটা হটকেছত মই উলিয়াই ল'লোঁ, আৰু অলপ ধনিয়া দি দি দিম। খুবেই ধুনীয়া হ'ব তেতিয়া গোন্ধটো। এয়া আমাৰ মাংসৰ কাৰীকণ ৰেডি হৈ গ'ল। কোনো ধৰণৰ মছলা নিদিয়াকৈ বনালোঁ। এনেদৰে খাবলৈ খুব টেষ্ট হয়, আৰু আপোনালোকেও ট্ৰাই কৰি চাবচোন। দেখিছেনে বাৰু কিমান ধুনীয়া হৈছে? আৰু
দেখিছে আপোনালোকে জোলটো খুবেই ডাঠ হৈছে। এনেদৰে আপোনালোকে বনাই খাই চাব আৰু মোক জনাব আপোনালোকৰ কেনেকুৱা লাগিছে। মোৰ কিন্তু খাই বিৰাটেই ভাল লাগে আৰু মোৰ হাজবেণ্ডেও এনেকৈ খাই বহুতেই ভাল পায়, কাৰণ মছলা খাবলৈ হাজবেণ্ডে অলপ টান পায়, সেইবাবে মই এনেকৈ বনাওঁ আৰু খাবলৈ খুব সোৱাদ হয়। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এয়াই আছিল আজি মাংসৰ আঞ্জাখন। দেখিবলৈ কেনেকুৱা হৈছে বাৰু, খাবলৈ কিন্তু খুবেই সোৱাদ লগা হৈছিল। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ আৰু ভিডিঅ' কৰি থৈছিলোঁ যেতিয়া নেকি আপোনালোককো দেখাওঁ। নিশ্চয় আপোনালোকৰ অলপ হ'লেও সহায় হ'ব বুলি মই ভাবোঁ, কাৰণ মছলা খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে বৰ ভাল নহয়। সেইকাৰণে এনেদৰে যদি আপোনালোকে বনাই খাবলৈ সঁচাকৈ সোৱাদ লগা হয় আৰু মছলা দিয়া যেনে লাগে, মছলা নিদিয়া যেন অলপো নালাগে। সেয়াই আপোনালোকে ট্ৰাই কৰিব আৰু মোক জনাব আপোনালোকৰ কেনে লাগিছে। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ আহিম আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'লৈ। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।